কংগ্ৰেছৰ কান্ধত উঠি 2026 বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰা অখিল গগৈয়ে শেহতীয়াভাৱে আন এক মাষ্টাৰ প্লেন প্ৰস্তুত কৰি উলিয়াইছে। সদ্য সমাপ্ত লোকসভাৰ নিৰ্বাচনত সংখ্যালঘু ভোটাৰে AIDFক অগ্ৰাহ্য কৰাৰ পিছত এতিয়া সংখ্যালঘুৰ মাজত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছে অখিল গগৈয়ে। এয়া ধুবুৰীৰ গৌৰীপুৰ বিধানসভাৰ দৃশ্য। গৌৰীপুৰ বিধানসভাত এইদৰে বৃহৎ সংখ্যক AIDF কৰ্মীয়ে যোগদান কৰিছে ৰাইজৰ দলত। আচলতে সংখ্যালঘুৰ ভোট বেংকৰ মাজত নিজৰ স্থিতি সবল কৰি বিধানসভাৰ নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত সমষ্টিৰ প্ৰাৰ্থী বিজয়ী কৰি অনাৰ ৰণকৌশল প্ৰস্তুত কৰিছে অখিল গগৈয়ে। এইবাৰ এই দৃশ্য মন কৰক, বানপানীৰ সময়ৰ দৃশ্য এয়া। বানপানীৰ সময়ছোৱাত সংখ্যালঘু অধ্যুষিত অঞ্চলত সাহায্য বিতৰণ কৰাৰ পৰিৱৰ্তে অখিল গগৈ ব্যস্ত আছিল ধুবুৰী। ইয়াৰ জৰিয়তে ৰাইজৰ দলৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা চলাইছে অখিল গগৈয়ে। অখিল গগৈয়ে ভালকৈ জানে, কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ পিছত ধুবুৰী লোকসভা সমষ্টিৰ অধীনস্থ কেইবাটাও বিধানসভা সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থিত্ব বিচাৰিব। ইয়াৰ জৰিয়তে কংগ্ৰেছক এক প্ৰকাৰ ব্লেকমেইলিং কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰিছে অখিল গগৈয়ে। লোকসভা নিৰ্বাচনৰ আগৰে পৰা অখিল গগৈৰ নতুন ৰণকৌশল। AIDFৰ স্থান দখলৰ কৌশল ৰচনা অখিল গগৈ। সংখ্যালঘু বেল্টত ৰাইজৰ দলৰ প্ৰৱেশৰ চেষ্টা, সংখ্যালঘুৰ মাজত দলক শক্তিশালী কৰাৰ কৌশল। বিধানসভা নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত সমষ্টিত টিকট বিচাৰিব ৰাইজৰ দলে। কংগ্ৰেছৰ পৰা অধিক আসন ল'বলৈ চেষ্টা চলাব অখিল গগৈয়ে। ইয়াৰ দ্বাৰা বিধানসভালৈ ৰাইজৰ দলৰ অধিক প্ৰতিনিধি প্ৰেৰণৰ কৌশল। ৰাইজৰ দলে ইতিমধ্যে সংখ্যালঘু বেল্টত কাম আৰম্ভ কৰি দিছে। ধুবুৰী লোকসভা সমষ্টিৰ অধীনস্থ বিভিন্ন বিধানসভা সমষ্টিত দলৰ স্থিতি শক্তিশালী কৰিবলৈ তৎপৰ হৈছে অখিল গগৈ। UDFৰ ক'বলৈ গ'লে UDF ইতিমধ্যে 2024 চনৰ লোকসভা নিৰ্বাচনত ধুবুৰী জিলাৰ ৰাইজে ইতিমধ্যে বিদায় দিছে। হয়, আপুনি কোৱা মতে UDFৰ এটা ভাল এটা প্ৰভাৱ আছিলে এই পানবাৰী অঞ্চলত। এতিয়া আমাৰ কথা হ'ল অকল পানবাৰী অঞ্চল নহয়, আমি আজি কেইবাদিন ধৰি ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলৰ লগতে গৌৰীপুৰ সমষ্টিৰ চুকে কোণে আমি যোগদান কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য এটা হ'ল 2026 চন বিধানসভা নিৰ্বাচনত আমি ধুবুৰী জিলাত সাংগঠনিক দিশ শক্তিশালী কৰিব লাগিব। আৰু আপোনালোকে হয়তো 2-4 গম পাব, পূৰা এমাহৰ ভিতৰত আমাৰ আৰু 20খন সভা যোগদান কাৰ্যসূচী সভা আমাৰ অনুষ্ঠিত হ'ব। আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত ধুবুৰী জিলাৰ পৰা কমপক্ষে আমি 2-3টা চিট আমাৰ ৰাইজৰ দলে বিচাৰিব। তাৰ কাৰণে ৰাইজৰ দলে চিট বিচাৰাৰ আগতে আমাৰ সাংগঠনিক ভেটিটো মজবুত হোৱাৰ প্ৰয়োজন আছে। তাৰ বাবে ইতিমধ্যে আমাৰ দলীয় সতীৰ্থৰ লগত লৈ পেলাই আমি বিভিন্ন অঞ্চলত এই যোগদান কাৰ্যসূচী চলাই আছোঁ। আজি আমাৰ ৰাইজৰ দলত কিছুদিন পূৰ্বে নতুনকৈ যোগদান কৰা উদীয়মান যুৱক, বিশিষ্ট সমাজকৰ্মী আৰু ৰাজনৈতিক পৰিচয় থকা ব্যক্তি এজন জামাল হক ডাঙৰীয়াৰ নেতৃত্বত ইয়াত ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল। আপোনালোকে দেখিছে প্ৰায় 2 শতাধিক লোকে অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আস্থা প্ৰকাশ কৰি আৰু ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি ৰাইজৰ দলক আনুষ্ঠানিকভাৱে যোগদান কৰিলে। আৰু তেখেতসকলে বিগত স্বাধীনতা লাভৰ পিছৰ পৰা যিমানটা দলৰ চৰকাৰ গঠন হ'ল, তেওঁলোকে অনুভৱ কৰিছে যে সকলোৱে তেওঁলোকক বঞ্চিত কৰিছে, সকলোৱে তেওঁলোকক প্ৰতাৰণা কৰিছে। তেখেতসকলে এক নতুন ধৰণৰ ৰাজনীতি কৰিবৰ কাৰণে, এক সমন্বয়ৰ নতুন অসম নিৰ্মাণ কৰাৰ কাৰণে, নিজৰ অঞ্চলৰ উন্নতিৰ কাৰণে আৰু ধুবুৰীক যে এতিয়ালৈকে যিমান দল আৰু চৰকাৰ শাসনত আহিছে সকলোৱে যে মাহীয়াৰ দৃষ্টিভংগীৰে চাইছে, উপেক্ষা কৰিছে, তাৰ পৰা পৰিত্ৰাণ বিচাৰে এক নতুন ধৰণৰ ৰাজনীতি তেওঁলোকে কৰিব বিচাৰিছে। আৰু সেই নতুন ধৰণৰ ৰাজনীতি কৰিবলৈ আহি আজি তেখেতসকলে অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। এইবাৰ মানকাছাৰৰ এই দৃশ্য মন কৰক। মানকাছাৰত এইদৰে বৃহৎ সংখ্যক AIDF কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছত। ধুবুৰী লোকসভা সমষ্টিত আজমল বিধ্বস্ত হোৱাৰ পিছতেই AIDFৰ কৰ্মীসকলৰ মনোবল ভাঙি পৰিছে। মানকাছাৰৰ এই AIDF কৰ্মীসকলে যোগদান কৰিছে কংগ্ৰেছত। আজি 12 বছৰ ধৰি UDFৰ সাংগঠনিক কাম কাজবোৰ যিমান দায়িত্ব যিখিনি দিছিলে আমি দায়িত্বখন পালন কৰাৰ যথাযথ আমি চেষ্টা কৰিছোঁ। কিন্তু কথা হ'ল আজি আপোনালোকে গম পায় যে আজি দেশৰ ৰাজনীতিটো কোনফালে গতি কৰিছে। আজি সকলো মানুহৰ, ভাৰতবৰ্ষৰ যিমান ধৰ্মনিৰপেক্ষ মানুহ, সকলো মানুহৰ এটা নৈতিক দায়িত্বৰ কৰ্তব্য আহি গৈছে যে আমি সকলোৱে মিলি এটা সাম্প্ৰদায়িক শক্তি উৎখাত কৰিব লাগিব। আৰু এই সাম্প্ৰদায়িক শক্তিক যদি আমি উৎখাত কৰিবলৈ যাওঁ, তেনেহ'লে এটা বেনাৰত আমি আহিব লাগিব। সেইটো বেনাৰ কোন বা সেই মানুহজন কোন? আজি মানুহে এইটো আজি সংখ্যালঘু অঞ্চলবিলাকত আপোনালোকে চাব, আজি ৰাহুল গান্ধীৰ প্ৰতি কিমান বিশ্বাস, কিমান আস্থা প্ৰকাশ কৰিছে। এটা প্ৰশ্ন হৈছে, সংখ্যালঘুৰ মাজত ইতিমধ্যে প্ৰৱেশ কৰা কংগ্ৰেছৰ লগতে এতিয়া ৰাইজৰ দলে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'বনে?
ৰাইজৰ দলে যদিহে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয় তেনেহ'লে আগন্তুক বিধানসভা নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা অধিক আসন বিচাৰিব অখিল গগৈৰ দলে। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।